হেল্ল' এভৰিৱান, মই প্ৰাচুৰ্য সকলোকে স্বাগতম জনাইছোঁ ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলত। তো সকলোৱে এতিয়ালৈ গম পাইছে যে CUET এণ্ট্ৰেঞ্চ যিটো নেশ্যনেল লেভেল এণ্ট্ৰেঞ্চ হয়, তো সেই এণ্ট্ৰেঞ্চটোৰ ফৰ্ম ফিল আপ ডেট আহি গৈছে আৰু আশা কৰিছোঁ সকলোৱে যাতে ফৰ্ম ফিল আপটো কৰিছে। ফৰ্ম ফিল আপ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। তো তাত গৈ পেলাই আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰিব বা তোমালোকে ফৰ্ম ফিল আপ কৰি ল'ব পাৰিবা, ঠিক আছে। চ' এতিয়া মই কৈ দিব বিচাৰিছোঁ যে ফৰ্ম ফিল আপটো এতিয়া লাষ্ট ডেট কেতিয়া? ফেব্ৰুৱাৰী 1 তাৰিখ, ঠিক আছে। ফেব্ৰুৱাৰী 1 তাৰিখৰ আগত সকলোৱে যাতে ফৰ্ম ফিল আপটো কৰি লয়। আৰু বৰ্তমান সময়লৈ ডেটটো দিয়া নাই। বৰ্তমান সময়লৈ CUET কেতিয়া হ'ব ডেটটো দিয়া নাই। লাষ্ট ইয়েৰ হিচাপত যদি আমি এটা চাওঁ, প্ৰায় মাৰ্চৰ 15 পৰা 31 তাৰিখৰ ভিতৰত হ'ব গৈ আছে CUET। প্ৰায় মাৰ্চৰ 15 পৰা 31 তাৰিখৰ ভিতৰত CUET এণ্ট্ৰেঞ্চ এক্সাম হ'ব গৈ আছে। তো যিসকল ইণ্টাৰেষ্টেড ষ্টুডেণ্ট আছে, সোনকালে ফৰ্ম ফিল আপটো কৰি লয়। ফৰ্ম ফিল আপটো কৰি পেলাই সোনকালে CUETৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়া। কাৰণ হাতত বেছি সময় নাই, আমাৰ হাতত 2 মাহ আছে। এই 2 মাহ ভালকৈ প্ৰিপাৰেশ্যন কৰিলে আমি এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিব সক্ষম হ'ম। আৰু এটা বস্তু মই এতিয়াই কৈ দিছোঁ, মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিলোঁ বা বহুত ষ্টুডেণ্টৰ লগত মই এতিয়া ইণ্টাৰেকশ্যন ভিডিঅ' আছে। আৰু সকলোৰ পৰা বেলেগ বেলেগ ছাবজেক্টৰ মই নলেজ লৈ পেলাই এটা বস্তুৱে মই গম পালোঁ এতিয়ালৈ যে CUET এণ্ট্ৰেঞ্চটো আমাৰ ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চতকৈ বহুত বেছি ইজি হয়। আৰু CUET থ্ৰুৱেদি ছিট পোৱাটো বহুত বেছি ইজি হয়। আমাৰ মানুহে ভাবে যে CUET দি ছিট পোৱাটো বহুত বেছি টাফ, বহুত বেছি টান। ন' ডাউট JNU ছিট পাবলৈ টান হ'ব। দিল্লী ইউনিভাৰ্চিটি বা টপ 10 ইউনিভাৰ্চিটি কেইখনৰ ছিট পোৱাটো বহুত বেছি টাফ হ'ব। বাট তাৰপিছত ইমান এটা টাফ নহয়। বাট ছিট পোৱাটো অলপ ইজি হৈ যায়গৈ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ছিট পোৱাতকৈ, ডিব্ৰুগড় ছিট পোৱাতকৈ, কটনৰ ছিট পোৱাতকৈ, আমাৰ ষ্টেট ইউনিভাৰ্চিটি সমূহৰ ছিট পোৱাতকৈ CUET ছিট পোৱাটো ইটছ ইজি এজ কম্পেয়াৰ টু আৱাৰ ষ্টেট ইউনিভাৰ্চিটি। অ'কে, চ' তোমালোকে ভালকৈ এইকেইদিন অলপ প্ৰিপাৰেশ্যনটো কৰা, এটা ৰাস্তা খুলি থৈ দিয়া। অ'কে, তুমি বহুতে ভাবে যে মই গুৱাহাটীত কৰিম, মই ডিব্ৰুগড়ত কৰিম, মই কটনত কৰিম, মই ইয়াত কৰিম, মই ইয়াত কৰিম। ঠিকে আছে, ইটছ অ'কে। নিজৰ ঘৰৰ ইউনিভাৰ্চিটিখনত কৰাটো বিৰাটেই ভাল। এণ্ড বহুত হাই কোৱালিটি এডুকেশ্যন আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি দিয়ে বা কটনে দিয়ে বা ডিব্ৰুগড়ে দিয়ে বা নতুনকৈ ফৰ্ম হোৱা ইউনিভাৰ্চিটিসকলেও দি আছে আমাৰ এতিয়া। তো এখন দৰ্জা খুলি ৰাখা CUETখন, ঠিক আছে। চ' এই 2 মাহ ভালকৈ প্ৰিপাৰেশ্যনটো কৰি দিয়া। CUETত লাগিলে তুমি এডমিশ্যন যাব নালাগে, ল'ব নালাগে, এটলিষ্ট যাতে ছিটটো এটা কনফাৰ্ম হৈ থাকে। আমি সেই টাৰ্গেটটো লোৱা, ঠিক আছে। আমি সেই টাৰ্গেটটো ল'ব লাগিব। তুমি যিয়ে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেয়াৰ নকৰাকৈ, যিয়ে ছাবজেক্ট নাহক কিয়, সেই টাৰ্গেটটো লোৱা। এণ্ড আফটাৰ ডেট মে' মাহত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত ফৰ্ম ফিল আপৰ ডিটেইলছ আহিব। জুন মাহত ফৰ্ম ফিল আপ কৰিব লাগিব ফাৰ্ষ্ট উইকমানৰ ভিতৰত। এণ্ড জুলাই 10 তাৰিখ বা 7 তাৰিখ, 8 তাৰিখ গুৱাহাটী, ডিব্ৰুগড়, কটনৰ গোটেইখিনি ফৰ্ম ফিল আপ মানে এক্সাম হৈ যাবগৈ। এণ্ড উইথ ডেট আমাৰ ষ্টেট ইউনিভাৰ্চিটি নতুনকৈ যিসকল ফৰ্ম কৰিছে সেইসকলৰ একে কণ্ডিশ্যনতে জুলাই মাহতে 15 তাৰিখৰ ভিতৰত গোটেইখিনি হৈ যাবগৈ, ঠিক আছে। তো তেতিয়া দেখা যাব, যাবা নোযোৱা CUET ইটছ ছেকেণ্ডেৰী। বাট মেইন প্ৰাইমেৰী বস্তুটো হ'ল CUETৰ কাৰণে যদি পঢ়া হয় এজন ষ্টুডেণ্টৰ কাৰণে, এজন যদি ষ্টুডেণ্টে CUETৰ কাৰণে ভালকৈ পঢ়ে, আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব। বহুত বেছি হেল্পফুল হ'ব গৈ আছে। কাৰণ এনেকুৱা নহয় যে ফিজিক্সৰ ফৰ্মুলা এটা পঢ়িলা, ষ্টেট ইউনিভাৰ্চিটি এটা বেলেগ ধৰণৰ ফৰ্মুলা দিলে আৰু CUET বেলেগ ধৰণৰ কনচেপ্ট থাকিলে। ইয়াত বেলেগ কনচেপ্ট, ইয়াত বেলেগ কনচেপ্ট নাই। এইটো হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, পলিটিকেল চায়েন্স, যিয়ে ছাবজেক্ট নহওক কিয় তোমাৰ আল্টিমেটলি কনচেপ্ট তোমাৰ একেই আছে। হয়, বাট CUET যিটো এণ্ট্ৰেঞ্চ এক্সাম হয়, এজ কম্পেয়াৰ টু আৱাৰ ষ্টেট ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সাম, ইটছ কোৱাইট ইজিয়াৰ। এইটো অলপ ইজি থাকে কাৰণ তোমালোকে কিতাপ এখন পোৱা, কিতাপখনত কি পঢ়িব লাগে সেইখিনি অলপমানতো নলেজ পোৱা, অলপমানতো আইডিয়া পোৱা, PYQ অলপমানতো পোৱা, অলপমানতো আইডিয়া পাইছা। আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণেতো সেইখিনিও নাই। ডিব্ৰুগড় কুৱেশ্যন পেপাৰ থাকে, কটনৰ কুৱেশ্যন পেপাৰ থাকে, বাকী গুৱাহাটী ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰে নাই এতিয়া। আমাৰ ষ্টেট ইউনিভাৰ্চিটিৰ ছিট পোৱাটো বহুত বেছি টাফ হৈ যায়গৈ এজ বেলেগ বেলেগ হেৰিখিনিতকৈ। এতিয়া মই এইখিনি ভিডিঅ' দিছোঁ লাষ্ট 2 yearsৰ পৰা মই দিব চেষ্টা কৰিছোঁ। এইখিনি চাই এটলিষ্ট যাতে ষ্টুডেণ্টে অলপ আইডিয়া পায়। আৰু ফ্ৰী গাইডেঞ্চ ছেশ্যন মই বহুতখিনি লাষ্ট ইয়েৰ কণ্ডাক্ট কৰিলোঁ। এই বছৰ আগন্তুক দিনলৈ ফ্ৰী গাইডেঞ্চ ছেশ্যন তোমালোকৰ কাৰণে কণ্ডাক্ট কৰিব গৈ আছোঁ। চ' তাৰ কাৰণে মোক এটা বহুত ডাঙৰ হেল্প লাগিব। ইয়াতে ডাঙৰকৈ ছাবস্ক্ৰাইব বটন এটা লিখা আছে। এই ছাবস্ক্ৰাইব বটনটো প্লিজ ক্লিক কৰি দিয়া সকলোৱে। আৰু নিজৰ ফ্ৰেণ্ডছ যিমানখিনি আছে প্লিজ অলপমান সকলোৰ মাজত শ্বেয়াৰ কৰি দিবা, যাতে এনেকুৱা নহয় যে মই ছিটটো পাম আৰু ই নাপাওঁ, এনেকুৱা নহয়, ঠিক আছে। সকলো কথা ভাল চিন্তা কৰিব লাগে আমি এতিয়া, ঠিক আছে। তো নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত অলপমান শ্বেয়াৰ কৰি দিবা, যাতে ময়ো অলপমান আৰু ভালকৈ কাম কৰিব পাৰোঁ তোমালোকৰ কাৰণে। আৰু আমাৰ ফ্ৰী গাইডেঞ্চ ছেশ্যন যিমান পাৰোঁ এতিয়া মই আনিব চেষ্টা কৰিম। আমাৰ PhD স্কলাৰসকলে আমাৰ ফ্ৰী গাইডেঞ্চ ছেশ্যনত তোমালোকৰ কাৰণে ক্লাছ কৰি দিয়ে। I pay for them.
তোমালোকৰ কাৰণে ফ্ৰী বাট ইটছ নট ফ্ৰী ফৰ মি চ' অ'কে চ' প্লিজ এইটো অলপমান ছাবস্ক্ৰাইব কৰি দিবা মোৰো ভাল লাগিব অলপমান ঠিক আছে ত' তাৰপিছত আমাৰ এতিয়া স্পেচিয়েল আমাৰ ফ্ৰী গাইডেন্স ছেশ্যন দুটা ছাবজেক্টৰ আহি আছে এতিয়া ক'ব গ'লে ফ্ৰী গাইডেন্স ছেশ্যন আমাৰ এতিয়া CUET প্লাছ 10 ইউনিভাৰ্চিটিৰ কাৰণে আহি আছে আমাৰ জিঅ'গ্ৰাফিৰ কাৰণে আহি আছে এণ্ড পলিটিকেল চায়েন্সৰ কাৰণে আহি আছে অ'কে 21-22 তাৰিখে জিঅ'গ্ৰাফি হ'ব পলিটিকেল চায়েন্সো হ'ব লিংক ডেছক্ৰিপশ্যনত দিয়া আছে হোৱাটছএপ গ্ৰুপত জইন কৰিব পাৰিবা বস্তুখিনি টু দি পইণ্ট বস্তুখিনি আমি দেখাব চেষ্টা কৰিম ফ্ৰী গাইডেন্স ছেশ্যনত তোমালোকক অ'কে 21, 22 লিংকটো ডেছক্ৰিপশ্যনত আছে জইন কৰি ল'ব পাৰিবাগে অ'কে মানে 2 দিন যিমানখিনি পাৰোঁ CUET প্লাছ 10 ইউনিভাৰ্চিটিৰ কাৰণে এটা ৰোড মেপ আমি দিব চেষ্টা কৰিম আপুনি কেতিয়া হেৰি কৰিব দাদা আপুনি কেতিয়া হেৰি কৰিব নতুন কোৰ্চ নতুন আমাৰ ছাবজেক্টৰ কাৰণে কেতিয়া নিব আনি আছোঁ লাহে লাহে চব হৈ থাকিব সেই তোমালোকে অকল এটাই কাম কৰিব ছাবস্ক্ৰাইব কৰি দিবা অ'কে ত' এতিয়া জুলজি আৰু ইংলিছৰ কাৰণেও আহি আছে ফেব্ৰুৱাৰী মাহত তাৰপিছত বেলেগ বেলেগ ছাবজেক্টৰ কাৰণে লাহে লাহে আহি থাকিব তোমালোকৰ ঠিক আছে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা এইখিনি আছে মোৰ ফালৰ পৰা ধন্যবাদ ভালকৈ পঢ়িবা টেনশ্যন নট চিল এণ্ড এইকেইদিন ভালকৈ প্ৰিপাৰেশ্যন কৰা CUET টো যাতে ক্ৰেক কৰা এণ্ড দেন ষ্টেট ইউনিভাৰ্চিটিটো ক্ৰেক কৰিব সক্ষম হোৱা তোমালোকে থেংক ইউ